জাগিৰোডত থাকি আপোনালোকে বহুত মৰম দিলে, গতিকে জাগিৰোডবাসী ৰাইজ আপোনালোকলৈ অশেষ ধন্যবাদেৰে আজি জাগিৰোড মই বিদায় লৈছোঁ। আজিৰ ভিডিঅ'টোত কিন্তু বাঁহীখনৰ কমপ্লিট ডিটেইলছ দিব চেষ্টা কৰিম, গতিকে আপোনালোকে শেষলৈকে চাব আজিৰ এই ভিডিঅ'টো। পোনপ্ৰথমে মই অভিজিত দাক স্বাগতম জনাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লগতে আছে জেমিৰ। বাঁহীখনত বহিয়ে আহি পাই গ'লোহি উৰিয়াম ঘাট বাইপাছ। আপোনালোকে চাগে ভাবিছে ক'ৰ পৰা ক'লৈ যায়, এইখন যায় গুৱাহাটীৰ পৰা ডিমৌলৈকে। মানে আজি হোটেলখন অকণমান চেঞ্জ কৰিছোঁ, এয়া অসম হোটেল। গতিকে আহি পাইছোঁহি আৰু এইখন এই গাড়ীখনত আহিলে বিশেষকৈ এই হোটেলখনত ৰখোৱা হয়, অসম হোটেল। আহিছোঁ আৰু কাম আৰু যথেষ্ট ধুনীয়া, মানে এণ্ট্ৰিটো বিৰাটেই ধুনীয়া, দেখিছা না ৱালত যি অঁকা থাকে ধুনীয়াকৈ। মেৰৰ পালে মোক একো নালাগে, নিজক আগে চাই লওঁ, কাৰণ নিজক ভাল পাওঁ। আৰু আজিৰ খোৱাৰ লগত আছিলে মাংস, মাছ, লোকেল চিকেন, লগতে আছিলে বিলাহী টপ আৰু আলু সনা, লগতে আছিলে দালি আৰু কণী আমলেট। অভিজিত দা, এই গাড়ীখন ক'ৰ পৰা ক'লৈ যায় আপুনি সকলোকে জনাই দিয়ক, কাৰণ সকলোৱে হয়তো নাজানে। ডিমৌটো গুৱাহাটী, ডিমৌৰ পৰা আমাৰ নাইটত আহে 7:45 ওলাওঁ আমি ডিমৌৰ পৰা। আপোনাৰ আমি খানাপাৰা পাওঁ 5টা বজাত। অভিজিত দা, প্ৰথম কওকচোন আপোনালোকৰ গাড়ীখনৰ ছিট কিমান এভেইলেবল? আমাৰ টোটেল 39, আপোনাৰ শ্লিপাৰ আছে 18টা, ছিট আছে 21টা। ছিট 18টা শ্লিপাৰৰ লগত 21টা ছিট। আৰু ইঞ্জিনটো কিহৰ হয়? আমাৰ লিলেন কোম্পানীৰ ইঞ্জিন হয়। যিহেতু হোটেলত সোমাইছোঁ ভাত খাবৰ কাৰণে, কিনাৰতে লগাই থৈ দিছে অৰ্টিভ। এতিয়া আপোনালোকক দেখাম বাঁহীৰ ডিকি। বাঁহীৰ যিটো ডিকি আছে, 10-15টা মানুহ একেলগে সোমাই যাব। ফ্ৰিজ, ৱাশ্বিং মেচিন, স্কুটি, বাইক গাড়ীত ভৰাই লৈ আহিব পাৰি। গ্লাছ ইন ইমাৰ্জেঞ্চি মানে কি? ইমাৰ্জেঞ্চি মানে তোমাক কিবা বাই চান্স যদি পৰ লাগিব, কিবা এটা হয়, এইখিনি মানে ইয়াত লকটো আছে, এইটো গ্লাছ হয়। মানে বাই চান্স যদি কিবা এটা হয়, এইটো মানে ভিতৰৰ মানুহখিনি ওলাবৰ কাৰণে ইমাৰ্জেঞ্চি আছে। যদি গাড়ীখনৰ এক্সিডেণ্ট হৈ যায়, নহ'লে ভিতৰটো যদি জ্বলি যায়, তেতিয়াহ'লে আপোনালোকে ইমাৰ্জেঞ্চি সকলো ওলাই আহিব পাৰিব এই ইমাৰ্জেঞ্চি দুৱাৰখনেদি। ভাত খাই মেলি অকণমান জিৰণি লৈ আকৌ ওলাই দিছোঁ বাঁহীখন লৈ। প্ৰথমে বাঁহীখন উলিয়াই লওঁ আৰু ইয়াৰ বিষয়ে আপোনালোকক সবিশেষ জনাম ভিডিঅ'টোত। ভাতখিনি খাই শ্লিপাৰত বোলো অকণমান আৰাম কৰি লওঁ। আগে যদি SRS লাক্সাৰিয়া, আমি আকৌ পিছে বাকী কাজিৰঙালৈ গ'লে যদি আমি হাতী নেদেখোঁ কেনেকৈ হ'ব। মুঠতে আজি কিন্তু একেবাৰে জাৰ্ণিটো খুব স্পেচিয়েল আছিলে মোৰ কাৰণে। গাড়ীয়ে যদি কম্পিটিশ্যন নহয় কেনেকৈ হ'ব। SRS লাক্সাৰিয়াক আমি বিদায় দি দিলোঁ আৰু আহি আছোঁ নতুন মানুহৰ লগত, নতুন অনুভৱ। যোনে বাঁহীত জাৰ্ণি কৰিছে তেওঁলোকে গম পাবই, কোনে কৰিছে কমেণ্ট কৰিব। আপোনালোকে ভোটটো কাক দিব কোনো